অমিত বৃক্ষ আন্দোলনত চৰকাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় 1 কোটি গছপুলি ৰোপণেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। তাৰ অংশস্বৰূপে নাহৰকটীয়াৰ অভয়পুৰ অঞ্চলত প্ৰায় 3,31,929টা পুলি ৰোপণেৰে ইয়াত গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত নামনিৰ্দেশন কৰিবলৈ সক্ষম হৈছিল। মোৰ সতীৰ্থই দেখুৱাব এই নাহৰকটীয়া অভয়পুৰ অঞ্চলত বৰ্তমান আমি উপস্থিত আছোঁ আৰু প্ৰায় যোৱা ছেপ্টেম্বৰ মাহত বছৰৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখে 1 ঘণ্টাত 3,31,929টা গছপুলি ৰোপণেৰে ইয়াত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। বৰ্তমান উৎকট গৰমত আচলতে প্ৰায় 9 মাহ অতিক্ৰম কৰাৰ পিছত এই গছপুলিসমূহত কি অৱস্থাত আছে আৰু আমাৰ লগত স্থানীয় ব্যক্তি আছে, তেখেতসকলক এই গছপুলিসমূহ চোৱা চিতা কৰিবলৈ ইয়াক দায়িত্ব দিয়া হৈছে। 9 মাহ অতিক্ৰম কৰিলে গছপুলিসমূহ কেনে অৱস্থাত আছে? বৰ্তমান মই আমাৰ প্ৰতিদিন টাইমক মোৰ পিনৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান এতিয়া আমি যিহেতু পুলিখিনি চোৱা চিতা কৰি আছোঁ, গাঁৱৰ বাসিন্দা হিচাপত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পিনৰ পৰা মোক দায়িত্ব দিছে চোৱা চিতাৰ কাৰণে। গতিকে পুলিখিনি আমি যিমানখিনি পাৰিছোঁ যত্ন লৈ আছোঁ আৰু ভালকৈ আমি চোৱা চিতা কৰি আছোঁ। পুলিখিনি প্ৰায় পুলিয়ে আছে বুলি ক'ব পাৰি। কিছুমান এনেকুৱা হৈছে যে পথাৰ দ মাটিবিলাকত দিয়া হৈছিলে, সেইবিলাক অলপমান নষ্ট হৈছে। বাকী আমাৰ যিটো মানে বাম এৰিয়াত দিয়া আছে গোটেই পুলিবিলাকে ভাল ধৰণে আছে। কিমান শতাংশ পুলি ইয়াত মৃত্যুমুখত পৰিলে বুলি কয়? আমি জনামতে ধৰি লৈছোঁ 100ৰ ভিতৰত 10% মান পুলি নাইকিয়া হৈছে আৰু 90% পুলি আমাৰ ইয়াত বাচি আছে। সেই ঠাইত আকৌ নতুনকৈ পুলি ৰোপণ কৰা সেইখিনি আমি এতিয়া মানুহ কাম কৰি আছে আমাৰ। আমিও এতিয়াও 10-20 জন মানুহ আমি 20-25 জন মানুহ আমি ইয়াত কামত লগাই থৈ দিয়া হৈছে। আৰু আমি কি কৈছে সেই যিবিলাক পুলি ৰোৱা হৈছিলে সেই পুলিবিলাক আমি চফা কৰি আছোঁ আৰু যিবিলাক পুলি মৰি গৈছে আমি তাত সাজি আছোঁ মানে।